তেওঁ এগৰাকী ৰাজপত্ৰিত বিষয়া। সাধাৰণ নাগৰিকৰ বাবে উৎসৰ্গিত তেওঁৰ জীৱন। শীততাপ নিয়ন্ত্ৰিত কাৰ্যালয়ৰ পৰিৱৰ্তে তেওঁ বহে মুকলি আকাশৰ তলত। নাই তেওঁৰ বিলাসী বাহন, নকৰে তেওঁ বিলাসী জীৱন যাপন। সাধাৰণ চকীতে বুলি যাৰ পৰিচয়, তেওঁ চক্ৰ বিষয়া আফৰিন হুছেইন। সাম্প্ৰতিক সময়ত সাধাৰণ নাগৰিকৰ বাবে কিছু দৃশ্য সুলভ, যেনে চৰকাৰী কাৰ্যালয়ত বিষয়া এগৰাকীক লগ ধৰিবলৈ ঘণ্টাৰ পাছত ঘণ্টা ধৰি ৰৈ থকাৰ দৃশ্য। তাতে যদি তেওঁ ৰাজপত্ৰিত বিষয়া হয়, তেনেহলে তেওঁক লগ কৰাটো আৰু দুৰহ কাম। ৰাইজৰ সেৱাৰ্থে ৰাইজৰ হৈ কাম কৰিবলৈ প্ৰতিজ্ঞাবদ্ধ হোৱা চৰকাৰী বিষয়া কৰ্মচাৰীৰ এনে ৰেখৰূপেই বহু সময়ত অতিষ্ঠ কৰি আহিছে সাধাৰণ ৰাইজক। আৰু এনে বহু বিষয়াও আছে যিয়ে উপঢৌকন নাপালে কামেই নকৰে। কিন্তু ইয়াৰ সম্পূৰ্ণ বিপৰীত হাজোৰ ৰাজচক্ৰ বিষয়া আফৰিন হুছেইন। আফৰিন হুছেইনৰ কৰ্ম সংস্কৃতিয়ে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে। ৰাজপত্ৰিত বিষয়া হৈও সাধাৰণ জীৱন যাপন কৰা আফৰিন হুছেইন হৈ পৰিছে আন 10জনৰ বাবে আদৰ্শ। ৰাইজৰ বিভিন্ন সমস্যা নিষ্পত্তি কৰিবলৈ শীততাপ নিয়ন্ত্ৰিত কাৰ্যালয়ৰ পৰিৱৰ্তে তেওঁ বাছি লৈছে মুকলি আকাশৰ তল, যি ক্ষেত্ৰত সাধাৰণ ৰাইজৰো সুবিধা হৈছে। তেওঁলোকে মুকলিকৈ এগৰাকী ৰাজপত্ৰিত বিষয়া আফৰিন হুছেইনৰ দ্বাৰা তেওঁলোকৰ সমস্যাসমূহ সহজে সমাধান কৰিবলৈ সক্ষম হৈছে। আফৰিন হুছেইনে হাজোৰ ৰাজচক্ৰ কাৰ্যালয়ৰ বাহিৰত চকী টেবুল লৈয়ে এফালৰ পৰা শুনি গৈছে ৰাইজৰ সমস্যাসমূহ। আৰু তেওঁৰ এই কৰ্মস্পৃহা দেখি সাধাৰণ ৰাইজে তেওঁক প্ৰশংসাৰে উপচাই তুলিছে। বৰ্তমানত যিটো পৰ্যায় চৰকাৰী বিষয়বিলাক মানে বিচাৰি ওলাবলৈ গ'লে হয়তো সময় লাগে বা বহুত জেগাত যাব লগা হ'লে মানে বিচাৰিব লাগে। কিন্তু আমাৰ হাজো চাৰ্কল বিষয়া যিজন আফৰিন হুছেইন আছে, তেওঁ অফিচৰ ভিতৰত যিখিনি কাম কৰিব পাৰে কিন্তু কৰি দিয়ে, মানে কোনো কামৰ পেণ্ডিং নাৰাখে। তাৰ উপৰিও ৰাইজক লগ পোৱাৰ বাবে মানে তেওঁ বাহিৰত বহিও মানে অফিচৰ কিছুমান মানে কাম কৰি পাব্লিকৰ মানে বহুত সহযোগিতা কৰি আছে আৰু যথেষ্ট ৰাইজৰ মানে সকাহ পাইছে কামৰ হেৰিত। আগৰ যিবোৰ কামবিলাক পেণ্ডিঙত ৰৈ থাকিছিল সেনেকুৱা ধৰণৰ কোনো পেণ্ডিং নাই। বৰ্তমান কামবিলাক বহুত অগ্ৰাধিকাৰ চলি আছে আৰু বাইদেৱে মানে যিখিনি কৰিবলগীয়া কাম সেইখিনি কামখিনিতো আপডেট দিয়ে থাকে। তাৰ উপৰিও মানে যিমানখিনি কৰিব লাগে তাৰ ৰাইজৰ সহযোগিতা আগবঢ়াৰ কাৰণে তেওঁ বাহিৰতো মানে ৰাইজৰ কামবিলাক কৰি দি থাকে। নাই, তেওঁৰ কোনো ধৰণৰ এনেকুৱা হেৰি নাই যে মই যে ডাঙৰ অফিচাৰ, তেনেকুৱা ধৰণৰ কোনো মানে হেৰি নাই, ভাৱ নাই। তেওঁ এজন মানে ৰাইজৰ মানে অফিচাৰ হিচাপে, ৰাইজৰ কৰণীয়া কাম কৰণীয়া মানুহ হিচাপে তেওঁ যিখিনি কৰিব লাগে সেইখিনি কাম কৰে। আৰু ৰাইজে তেখেতে ভাল পাই আছে, তেনেকৈ কাম কৰি আছে। মানে আমাৰ ভিতৰত যোৱাত কোনো অসুবিধা নাপায়। আগত মানে গেটত মানে যাবলৈ হ'লে মানে থিয় হৈ থাকিব লাগিছিলে, মানে 1 ঘণ্টামান সময় থিয় হৈ থাক। মানে আজিকালি এনেকুৱা হৈছে তাৰমানে বাইদেউ মানে তেনেকুৱা এটা প্ৰব্লেম দেখা পালে মানে বাহিৰত মানে ফিল্ডত বহি মানে ৰাইজৰ কামবিলাক কৰি থাকে। সেই গতিকে আমি মানে ৰাইজৰ মানুহে যিখিনি পাইছোঁ দেখা যায় তেওঁ এটা ভাল লক্ষণ, এটা শুভ লক্ষণ। আৰু তেওঁ ভাল কাম কৰি আছে, বাহিৰতো কষ্ট কৰি কাম কৰি আছে। মানে ধৰক ৰ'দৰ সময়তো মানে যেনেকৈ মানে কাম কৰে, বতৰ বেয়া হ'লেও তেওঁ মানে এনেকুৱা নহয় যে নাহোঁ, তেনেকৈ নাহাকে নাথাকে। অফিচৰ কাম মানে সময়মতে তাৰমানে সঠিক নিয়মত কাম কৰি আছে। হয়, ৰাইজৰ মানুহখিনি লাভান্বিত হৈছে তাৰ পৰা, বা আমাৰো কিছুমান কাম কৰিবলৈ আমি সঠিক সময়ত পাইছোঁ। ব্যুৰো ৰিপৰ্ট, প্ৰতিবিম্ব লাইভ।